হয়, মই বৰ্তমান উপস্থিত আছোঁ মানস ৰাষ্ট্ৰীয় উদ্যানত আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত সম্পূৰ্ণ 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মানস ৰাষ্ট্ৰীয় উদ্যান চুবুৰীয়া প্ৰকৃতিপ্ৰেমী দল সংগঠনৰ যৌথ উদ্যোগত এটা ফেষ্টিভেল অনুষ্ঠিত কৰা হৈছে। যি ফেষ্টিভেলৰ প্ৰস্তুতি ইতিমধ্যে তুংগত কৰি তোলা হৈছে। বিভিন্ন দল সংগঠনৰ যৌথ উদ্যোগত অনুষ্ঠিত এই ফেষ্টিভেলৰ প্ৰস্তুতি কি ধৰণে তুংগত কৰি তোলা হৈছে মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ, ইয়াত দেখিছে যে খেৰী ঘৰ, কুহুৱা ঘৰ আদি কৰি যি ধৰণৰ পূৰ্বৰে ব্যক্তিসকলে যি ধৰণে পূৰ্বৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি ধৰণে আৰম্ভণি হৈছিলে বা যিসকলে যি ধৰণৰ পৰম্পৰা ইয়াত আছিলে গোটেইখিনি তেওঁলোকে ইয়াত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। আৰু যিসকলে বিভিন্ন সমাজত কাম কৰি অহা ব্যক্তিসকল আছে তেওঁলোকৰ যৌথ উদ্যোগত এই প্ৰচেষ্টা হাতত লৈছে। আৰু প্ৰচেষ্টাত আমি কেমেৰা সহযোগী আপোনালোকক দেখুৱাই আছে যে ইয়াত বড়ো জনগোষ্ঠীৰ লোকসকলে পূৰ্বৰ পৰা কেনেকৈ আৰম্ভণি কৰিছিলে বা কেনেকৈ বসবাস কৰিছিলে, কোচ ৰাজবংশীসকলে কি ধৰণে ইয়াত জন্মলগ্নৰে পৰাই কি ধৰণে বসতিৰ স্থান কৰিছিলে, পূৰ্বৰ পুৰুষসকলে কি ধৰণে তেওঁলোকৰ জীৱন যাপন আৰম্ভণি কৰিছিলে, এইবোৰ গোটেইখিনি পৰম্পৰা যিবোৰ আজি মানচিত্ৰৰ পৰা নোহোৱা হোৱাৰ নিচিনা হৈ পৰিছে, সেইসকলৰ সেই সাম্যক জ্ঞানখিনি দিয়াৰ কাৰণে যুৱ প্ৰজন্মক এই প্ৰচেষ্টা হাতত লৈছে। মোৰ সৈতে আছে যিসকল উদ্যোক্তা, যিসকলে এই প্ৰচেষ্টা হাতত লৈছে, তেওঁলোকৰ পৰা বিশেষ জানিবলৈ চেষ্টা কৰিম। কি ক'ব যে কিমান দিনীয়া কাৰ্যসূচী, কি উদ্দেশ্যৰে আৰম্ভণি কৰিবলৈ আৰম্ভ কৰিছে? আমাৰ বা কাৰ্যসূচী বুলি ক'লে 7 দিন, 25 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে। আৰু আমি বিশেষকৈ আদিবাসী, বড়ো, ৰাজবংশী আৰু গোৰ্খা যিবিলাক পুৰণা আমাৰ আগতে আপোনালোকে দেখা পাইছে বা যেনেকুৱা ঘৰ আছিল, লাইফষ্টাইলটো আমাৰ আগতে তেনেকুৱা আছিল। আৰু আজিকালি আমাৰ সমাজ ব্যৱস্থাত বা গ্ৰাম্য অঞ্চলতো এনেকুৱা ধৰণৰ এটা পৰিৱেশ নাই। তো আমি এইটো পিৰিয়ডত যিমানখিনি মানুহ চিটি বা টাউনৰ পৰা মানাসৰ আমাৰ ফেষ্টিভেল চাবলৈ ওলায়, তেখেতসকলৰ সন্মুখত এই বস্তুটো উপস্থাপন কৰি মানে জনাব খোজোঁ যে একচুৱেলি আমাৰ যিখিনি আদিবাসী বা মানুহ আছিল তেখেতসকলে কেনেকৈ বসবাস কৰিছিল, যিখিনি বড়ো আছে বা যিখিনি কোচ ৰাজবংশী আছে, যিখিনি গোৰ্খা নাপাতিছিলে, সেই বস্তুটো আমি দেখুৱাৰ চেষ্টা কৰিম। লগতে তেখেতসকলে ট্ৰেডিশ্যনেল যিখিনি খোৱা খাদ্য যি ধৰণে খায় সেইখিনিও ইয়াতে মানে যদি কিছুমানে এক্সপিৰিয়েঞ্চ ল'ব বিচাৰে খাই কেনে যে বড়ো ট্ৰেডিশ্যনেল খাদ্য কেনেকুৱা ধৰণৰ, তো সেইটোও মানে টেষ্ট ল'ব পাৰিব। লগতে আমাৰ এই ফেষ্টিভেলত আহিলে এটা এডভান্টেজ হ'ল মানাস ৰাষ্ট্ৰীয় উদ্যান ওল্ড হেৰিটেজ চাইট টাইগাৰ প্ৰজেক্ট। তো তাত ভ্ৰমণ কৰাৰ কাৰণেও আমাৰ ইয়াতে জীপ চাফাৰীৰ ব্যৱস্থা আছে, এলিভেণ্টাৰৰ ব্যৱস্থা আছে, ৰিভাৰ ৰাফটিং। আমাৰ ইয়াৰ পৰা ভূটান যাব পাৰে, য'ত টুইন ৱাটাৰ ফলছ এটা আছে, আৰু সেইটো আমি ব্যৱস্থা কৰিছোঁ, ইয়াৰ পৰা ভূটান ভ্ৰমণ কৰিব পাৰে। বিভিন্ন সাংস্কৃতিক আপোনালোকে ইয়াত তুলি ধৰিব। সাংস্কৃতিক কাৰ্যসূচীবোৰ কি ধৰণৰ হ'ব বা যিবোৰ নিশা বা দিনত কেনেধৰণৰ 24 ঘণ্টা চলি থাকিব নে কি কেতিয়া সময় থাকিব? সাংস্কৃতিক সন্ধিয়া বুলি 25 তাৰিখৰ পৰা আপ টু 31লৈকে আমাৰ সাংস্কৃতিক সন্ধিয়া আছে, য'ত আমি প্ৰদৰ্শন কৰিম বড়ো বাগৰুম্বা, ৰাজবংশী ট্ৰেডিশ্যনেল যিটো ডেন্স, আমাৰ অসমীয়া বিহু, আদিবাসীৰ যিটো আমি ঝুমুৰ বুলি কওঁ বা গোৰ্খা নৃত্য, এই গোটেইখিনি আমাৰ প্ৰতিদিনে সন্ধিয়া সাংস্কৃতিক সন্ধিয়াত আমি উপস্থাপন কৰিম মঞ্চত। আৰু গায়কো বা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ বুলিবলৈ প্ৰতিদিনে এজন এজন গায়ক বা গায়িকা আমাৰ ইয়াতে বড়োৰ মাজৰ পৰা আছে, নেপালীৰ মাজৰ পৰা আছে, অসমীয়াৰ মাজৰ পৰা আছে। তো বহুত এটা আকৰ্ষণীয় ভেৰাইটি এটা কাৰ্যসূচী হ'বলৈ গৈ আছে। মই মিডিয়াৰ জৰিয়তে সকলো অসমবাসীক মই স্বাগতম জনাইছোঁ আমাৰ কাৰ্যসূচীত। এইটো হয়, নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আপোনাক যে মানস মহোৎসৱ নামেৰে যি উৎসৱৰ আয়োজন কৰিছে, 7 দিনীয়া সম্পূৰ্ণ বৰ্ণাঢ্য কাৰ্যসূচী হ'ব। মোৰ সৈতে কোচ ৰাজবংশীসকলৰ যি পৰম্পৰা আছিলে এই গোটেইখিনি তেওঁলোকে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। আৰু আক্ৰাছুৰ কেইবাগৰাকী বিষয়ববীয়া মোৰ সৈতে আছে, তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকে ইয়াত কি উপস্থাপন কৰিব বিচাৰিছে, কি ধৰণৰ আপোনালোকৰ উপস্থিতি চলিছে, কি ধৰণে আপোনালোকে প্ৰস্তুতি গ্ৰহণ কৰিছে বা কি ধৰণৰ জ্ঞান যুৱ প্ৰজন্ম ইয়াৰ পৰা লাভ কৰিব বুলি আশা কৰিছে। খুব ধুমধামেৰে মানাসত 7 দিনীয়া কাৰ্যসূচী লৈ আমি মানাস ফেষ্টিভেল আৰম্ভ কৰিছোঁ। আৰু এই ফেষ্টিভেলত বিভিন্ন জাতি জনগোষ্ঠীৰ যি নেকি পৰম্পৰা, সাজ সজ্জা, খাদ্য সম্ভাৰ গোটেইখিনি আমি ইয়াতে মানে প্ৰতিফলিত কৰাৰ কাৰণে এটা চেষ্টা চলাই আছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে যে যি পৰম্পৰাগতভাৱে যিসকল কোচ ৰাজবংশী হওক, বড়োসকলেই হওক, গোৰ্খাসকলেই হওক বা আদিবাসী জনগোষ্ঠীৰে হওক, যেনেকৈ ধৰণে পূৰ্বতে বাস কৰিছিল সিহঁতৰ মানে সাজপাৰৰ পৰা আৰম্ভ কৰি সিহঁতৰ ঘৰবিলাক কেনেকুৱা ধৰণৰ আছিল, সেই গোটেইবিলাক প্ৰতিফলন কৰাৰ কাৰণে ইয়াতে এটা আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু তাৰে মানে কিছু দৃশ্য
আপোনালোকে পাৰিলে দেখুৱাই দিব যে এইফালে আপোনাৰ আদিবাসী মানে সকলে কেনেকৈ বাস কৰিছিল, এনেকুৱা ঘৰ বনাই আছে। আমাৰ বড়ো জনগোষ্ঠীৰ ঘৰ বনোৱা হৈছে, আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ঘৰ বনোৱা হৈছে, গোৰ্খাসকলৰ ঘৰ বনোৱা হৈছে। আমি বিভিন্ন ধৰণৰ মানে এই ফেষ্টিভেলৰ জৰিয়তে এই মানে মানাসৰ ওচৰত বা আমি মানাসত যে সকলো জাতি জনগোষ্ঠী এটা সমন্বয় গঢ়ি তোলে আৰু এই ফেষ্টিভেলৰ জৰিয়তে মানে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা ভাতৃত্ববোধ আহিব। আৰু আমাৰ লক্ষ্য আৰু উদ্দেশ্য যে মানাসখন আমি কেনেকুৱা ধৰণে বিশেষকৈ আগবঢ়াই নিব পাৰোঁ। কাৰণ আমি দেখা পাইছোঁ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত চৰকাৰে মানাসখন লৈ যেনেকুৱা ধৰণে এটা গুৰুত্ব দিব লাগিছিল ঠিক তেনেকুৱা ধৰণে চৰকাৰে দিয়া নাই। সেই ক্ষেত্ৰত এই মানাস মানে ফেষ্টিভেলৰ পৰাই আমি সমগ্ৰ বিশ্ববাসী ৰাইজক দেখুৱাব খুজিম যে মানাসত যে এনেকুৱা ধৰণৰ সমন্বয়, এনেকুৱা ধৰণৰ ফেষ্টিভেল হয় আৰু এই ফেষ্টিভেলটো আমি প্ৰতি বছৰে কৰাৰ কাৰণে এটা চেষ্টা চলাম। হয়, নিশ্চিতভাৱে তেওঁলোকে দেখা গৈছে এই ধৰণে প্ৰস্তুতি গ্ৰহণ কৰিছে। যে মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে মানস ৰাষ্ট্ৰীয় উদ্যানত মানস মহোৎসৱৰ নামেৰে যিখন মহোৎসৱত ইয়াত নামকৰণ কৰি আৰম্ভণি কৰা হৈছে, এই মহোৎসৱত দেখিবলৈ পাইছে যে পূৰ্বৰ পুৰুষসকলে কি ধৰণে জীৱন যাপন আৰম্ভ কৰিছিলে বা তেওঁলোকে কেনেকৈ বসতি স্থাপন কৰিছিলে, গোটেইখিনি সাম্যক জ্ঞান যুৱ প্ৰজন্মক দিয়াৰ কাৰণে এইখিনি উদ্দেশ্য তেওঁলোকে গ্ৰহণ কৰিছে আৰু সম্পূৰ্ণ 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ইয়াত গ্ৰহণ কৰিছে। যি কাৰ্যসূচীত যুৱ প্ৰজন্মৰ লোকসকলে যদি কোনোবাই অধ্যয়নৰ কাৰণে ইয়াত আহে তেওঁলোকে যথেষ্টখিনি জ্ঞান লাভ কৰিব।